জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ প্ৰিয়তম শিষ্য বৰাৰ পু শ্ৰী শ্ৰী মাধৱ পুৰুষজনাৰ এষাৰি অমৃতময় ঘোষা মোৰ কৰ্ণকুহৰত গুঞ্জৰিত হৈছে। তেখেতে লিখিছিল, ই পৰম দুৰ্বোধ আত্মতত্ত্ব তাৰ জ্ঞান অৰ্থে হৰিজত লীলায় অৱতাৰ ধৰা তুমি কৃপাময় তাহান চৰিত্ৰ সুধা সিন্ধু তাতে ক্ৰীড়া কৰি দীনবন্ধু চাৰি পুৰুষাৰ্থ তৃণৰ সমকৰ চাৰি পুৰুষাৰ্থ তৃণৰ সমকৰ। আজি যিটো সাংস্কৃতিক অনুষ্ঠানে এই মহান অনুষ্ঠানৰ আয়োজন কৰিছে, তেখেতসকলে সেই অনুষ্ঠানৰ নাম ৰাখিছে দীনবন্ধু। আৰু সঁচাকৈ এই নামটো বৰ অৰ্থবহ হৈছে। দীনবন্ধু মানে যাৰ কোনো নাই তেওঁৰ বন্ধু ঈশ্বৰ, আৰু আমাৰ ঈশ্বৰ সকলোৰে বন্ধু। আমাক এটা সময়ত আমাৰ আজি সুন্দৰ চেহেৰা এটা আছে, জেপত কেইটামান পইচা আছে, আমাৰ সম্পত্তি আছে, শিক্ষা আছে, আমাৰ কাষত সকলো থাকিব। কিন্তু এই সকলোবোৰ যেতিয়া নাইকিয়া হ'ব, এদিন আমাৰ এই দেহাৰ পৰা ৰূপ যৌৱন নাইকিয়া হ'ব, এদিন হয়তো আমাৰ ধন নাইকিয়া হৈ যাব, সম্পত্তি নাইকিয়া হৈ যাব, আৰু 40 বছৰ পাছততো ডিগ্ৰীৰো কোনো কাম নাই। তেতিয়া আমাৰ কাষত কোন থাকিব? আমি নিজে থাকিম, ছাঁটো থাকিব, আৰু পৰমাত্মাৰ কৃপা মাত্ৰ আমাৰ লগত থাকিব। গতিকে ন্যায্যভাৱেই আমাৰ গুৰু মাধৱ পুৰুষজনাই সেইটোকে লিখিছে যে এই যে সমস্ত যি শাস্ত্ৰসমূহ, এই শাস্ত্ৰসমূহে কি কথা বুজাইছে? এই যে ভগৱানে 24 বাৰ অৱতাৰ ধাৰণ কৰিছে, কিয়? বেলেগ কাৰণে নহয়, যে আত্মতত্ত্বক উপলব্ধি কৰিবৰ কাৰণে। আত্মতত্ত্ব মানে মই কোন, মই ক'ৰ পৰা আহিলোঁ। এই যে প্ৰশ্নৰ যদি আমি উত্তৰ পাই যাওঁ যে মই কোন, মই ক'ৰ পৰা আহিলোঁ, তেতিয়া বাকী আমি গোটেই প্ৰশ্নবোৰৰ উত্তৰ পাই যাম। আৰু সেইখিনি কথা যেতিয়া আমি উপলব্ধি কৰিব পাৰিম, ভগৱন্তৰ এই 24টা লীলা আমি অধ্যয়নৰ মাজেদি যেতিয়া উপলব্ধি কৰিব পাৰিম, তেতিয়াই কি হ'ব যে মানৱ জীৱনত সাধিত কৰিব পৰা যি 4 কাৰ্য, যাক পুৰুষাৰ্থ বুলি কোৱা হয়, ধৰ্ম, অৰ্থ, কাম, মোক্ষ, এইখিনি সমগ্ৰ বিষয়বস্তুটো আমাৰ কাৰণে তৃণসম আমি জ্ঞান কৰিব পাৰিম। আৰু তেতিয়াই আমি পৰম্পৰত লাভৰ কাৰণে আমি প্ৰশস্ত হ'ব পাৰিম। কাৰণ আমাৰ জীৱসমূহৰ উদ্দেশ্যই সেইটো যে আমি পৰমাত্মাৰ সৃষ্ট, আমি জীৱাত্মা, আৰু আমাৰ উদ্দেশ্য সেই পৰমাত্মাত বিলীন হৈ যোৱা। আৰু সেই পৰমাত্মাত বিলীন হ'ব পৰাকৈ, ভগৱন্তৰ চৰণত নিজক সমৰ্পিত কৰিব পৰাকৈ আমাক যিখিনি জ্ঞানৰ প্ৰয়োজন হ'ব, সেই সমস্ত জ্ঞানখিনি আমাৰ এই 24টা অৰ্থাৎ 24 অৱতাৰত ভগৱন্তই নিজেই আমাক লীলা প্ৰকাশ কৰি দেখুৱাইছে। প্ৰতিটো লীলাৰ মাধ্যমেদি দেখুৱাইছে, আৰু সৰ্বশেষে কৃষ্ণলীলাৰ মাধ্যমেদি তেখেতে আমাক দেখুৱাইছে যে মানুহৰ মাজত থকা যি প্ৰচণ্ড ঐশ্বৰিক শক্তিখিনিক আমাক উপলব্ধি কৰিবলৈ শিকাইছে। ভগৱানে কৈছে যে এই জীৱ সমস্তৰ ভিতৰত যে আমাৰ 84 লাখ জীৱ আছে, এই 84 লাখ জীৱৰ ভিতৰত আটাইতকৈ বেছি যদি কাৰোবাক শক্তি দি পঠাইছে, সেয়াই হৈছে মানুহ। কিন্তু আমি মানুহে তাক উপলব্ধি কৰিব পৰা নাই। আৰু সেইকাৰণেই ভাগৱতে যি ভাগৱত মূৰ্তি বন্দনা কৰিছে, যি ভাগৱত মূৰ্তি আমি দেখিছোঁ, সেই ভাগৱত মূৰ্তি কি? যে ভাগৱত মূৰ্তি প্ৰকৃতাৰ্থতে এক মানৱ মূৰ্তি, যে প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটয়, তৃতীয় চতুৰ্থে যাৰ শুৱে উদয়, নাভি দেখে পঞ্চমে শস্ত্ৰখে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠ দেখে নৱম, দশমে যাৰ তুণ্ড, একাদশে ললাট, দ্বাদশে ভলা মুণ্ড। এই যে মূৰ্তিটো কাৰ মূৰ্তি? মানুহৰ মূৰ্তি। এই মানুহে নিজকে ঈশ্বৰৰ পৰ্যায়লৈ ৰূপান্তৰিত কৰিব পাৰে। কেনেকৈ? ঈশ্বৰ শব্দৰ অৰ্থ কি? ঈশ্বৰ যি আমাক আশ্ৰয় প্ৰদান কৰিব পাৰে। যদি আমি কোনো ব্যক্তিৰ কাষত গৈ আমি নিজে আশ্ৰয় অনুভৱ কৰোঁ, তেওঁ মোৰ বাবে ঈশ্বৰ। কাৰণ আমিতো ঈশ্বৰক কোনেও স্বাক্ষুকভাৱে দেখা নাই, ঈশ্বৰ এক অনুভৱ। আৰু সেইজনকে আমি ভগৱান বুলি কওঁ, যিজনক সেই ভগ মানে ঐশ্বৰ্য, বান মানে গৰাকী, যিজন সেই ভগৱান
ঐশ্বৰ্যৰ গৰাকী এতিয়া সেই ভগৱান শব্দটোতে কি আছে যে ভ শব্দে ভূমি গ শব্দে গগন ব শব্দে বায়ু তাত আছে আকাডাল তাৰ সেই অৰ্থ হৈছে অগ্নি আৰু ন শব্দে নীৰ অৰ্থাৎ এই পঞ্চজী তন্মাত্ৰ পঞ্চজী ভূত এই পঞ্চভূতৰ যি শক্তি আছে সেয়াই ভগৱান আজি আমি এখন পৃথিৱী বায়ুৰ অবিহনে কল্পনা কৰিব নোৱাৰোঁ পানীৰ অবিহনে কল্পনা কৰিব নোৱাৰোঁ আকাশৰ অবিহনে কল্পনা কৰিব নোৱাৰোঁ ভূমিৰ অবিহনে কৰিব নোৱাৰোঁ যে এই সমস্ত য'ত আছে সেই যি মূল ৰূপ কাৰ আছে সেইখিনি শক্তি কাৰ ওচৰত আছে ভগৱন্তৰ ওচৰত আছে আৰু ভগৱন্তই এনেকুৱা প্ৰচন্ন দৈবিক ঐশ্বৰিক শক্তি মানুহক দি থৈ গৈছে কিন্তু মানুহক দিয়াৰ পূৰ্বে এটা কথা কৈছে যে ভগৱানে নিজেই যেতিয়া মানৱী জন্ম গ্ৰহণ কৰিছে কৃষ্ণ ৰূপে তেতিয়া কিন্তু তেখেতে অৰ্জুনক এটা কথা কৈছিল যে এই সংসাৰত মোৰ প্ৰাপ্য একো নাই মোৰ অপ্ৰাপ্য একো নাই গতিকে মোৰ কৰণীয় একো নাই কিন্তু মই কৰিছোঁ এইকাৰণে যে মই যদি স্থবিৰ হৈ যাওঁ তেনেহ'লে সমগ্ৰ জগত স্থবিৰ হৈ যাব তো সেইকাৰণে যে ভগৱন্তই সেই সমস্তখিনি কাৰ কাৰণে কৰিছে আনৰ কাৰণে কৈছে আৰু ভগৱন্তই সেইকাৰণে আমাকো কৈছে যে মানুহ ৰূপে তোমালোকে জন্ম হৈ এটাই মাত্ৰ জীৱনত উদ্দেশ্য ৰূপে ৰাখিবা সেয়াই হৈছে যে অহৰ্নিশ জাগৰণীয়ম লোকহিতং মম কৰণীয়ম তুমি সদা জাগ্ৰত হৈ থাকিবা আনৰ উপকাৰ সাধন কৰিবৰ কাৰণে আজি এই যিটো অনুষ্ঠান এই অনুষ্ঠানৰ লগত জড়িত থকা লোকসকলৰ উদ্দেশ্য অন্য একো নহয় যে আমাৰ গুৰুজনাই দি থৈ যোৱা অনুপম যি বৈভৱ ভাওনা এই ভাওনাক উত্তৰ প্ৰজন্মলৈ আমি আগুৱাই লৈ যাব লাগিব কাৰণ সংস্কৃতি আৰু ভাষাৰ মাজতে জাতি এটাৰ মৌলিকত্ব জীয়াই থাকে আমি অসমীয়া সেইটো পৰিচয় দিবৰ কাৰণে আমাৰ নিৰ্দিষ্ট কেইটামান বস্তু আছে আমাৰ সাজযোৰ আছে আমাৰ খোলটো আছে ঢোলটো আছে আমাৰ গুৰুজনৰ অনুপম সংস্কৃতিখিনি আছে আৰু সুৱদি এটা মাতৃভাষা আছে যিটো মাতৃভাষাক আমি অৱহেলা কৰোঁ কিন্তু আমাৰ ভাষাটো ইমান সুন্দৰ এটা ভাষা মই এই অৰ্থত ক'ব খুজিছোঁ যে আমাৰ বহু মানুহে আজিৰ তাৰিখত ভাবে যে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়িব পাৰিলেহে যেন ল'ৰা ছোৱালীবিলাক চোকা হ'ব আচলতে মানুহৰ বৌদ্ধিক যিটো স্বনিৰ্ভৰশীলতা ইণ্টেলেকচুৱেল যিটো চেল্ফ ৰিলায়েঞ্চ সেইটো ভাষাৰ ওপৰত নিৰ্ভৰ নকৰে তেওঁৰ চিন্তা শক্তিৰ ওপৰত নিৰ্ভৰ কৰে মানুহৰ যিটো বিন্দুত মানুহৰ মৌলিক চিন্তাৰ উৎপত্তি হয় সেই চিন্তা কিন্তু মানুহৰ মগজত তৈয়াৰ হওঁতে মাতৃভাষাত হয় সপোন আমি মাতৃভাষাত দেখোঁ আমি দুখত মাতৃভাষাত কান্দো সুখত আমি মাতৃভাষাত তাৰ বহিঃপ্ৰকাশ ঘটাওঁ সেইটো আমি বিদেশী ভাষাত নকৰোঁ আৰু আমাৰ ভাষাটো ইমান সুৱদি এনেকৈ চাওকচোন যে আমাৰ প্ৰত্যেকটো সম্বন্ধৰ কাৰণে এটা এটা নিৰ্দিষ্ট শব্দ আছে খুৰীদেউ দদাইদেউ আইতা ককা পেহী পেহা মাহী মহা জেঠাই জেঠু কিমান যে আমাৰ সম্বোধন আছে আকৌ কাৰ্যবিলাকতো যেনেকৈ কঠীয়া বয় মৈ দিয়ে ভুঁই ৰুৱে ধান দায় ভাত ৰান্ধে ভাত বাঢ়ে প্ৰত্যেকটো কাৰ্যৰ কাৰণে নিৰ্দিষ্ট এটা শব্দ ইমান এটা বৰ্ণাঢ্য ভাষা ইংৰাজী ভাষাটো যেতিয়া আৰম্ভ হৈছিল তেওঁলোকৰ শব্দ সম্ভাৰ আছিল মাত্ৰ 15,000 আজিৰ তাৰিখত আমাৰ অসমীয়া ভাষাটো কিমান 1,03,000 শব্দ আমি আমাৰ ভাষাটোত আছে ইমান ডাঙৰ এটা বৰ্ণাঢ্য ভাষা কিন্তু আমি ভাষাটোক লৈ আমি অৱহেলা কৰোঁ কিন্তু ভাষাৰ অবিহনে জাতিৰ অস্তিত্ব জীয়াই নাথাকে সংস্কৃতিৰ অবিহনে জাতিৰ অস্তিত্ব জীয়াই নাথাকে কাৰণ জগত সভাত আমি গীটাৰখন লৈ পৰিচয় দিব নোৱাৰোঁ আমি অসমীয়া বুলি গতিকে আমি জগত সভাত পৰিচয় দিব লাগিব কি বুলি যে জগত সভাত পৰিচয় দিব লাগিব কান্ধত ঢোলটো লৈ কান্ধত খোলটো লৈ আৰু খোল কেৱল মাত্ৰ মই কালিও এখন সভাত কৈছোঁ যে আজি আমাৰ পৰিমলহঁতে যি কেইটা ল'ৰাৰ কান্ধত খোলটো তুলি দিছে খোল কেৱল মাত্ৰ এটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট নহয় এটা বাদ্যযন্ত্ৰ নহয় খোল হ'ল এক সংস্কাৰ খোল হ'ল আধ্যাত্মিকতা খোল হ'ল চৰিত্ৰ গঠনৰ এক পদক্ষেপ খোল হ'ল গুৰুজনাই ৰাখি থৈ যোৱা এই আমাৰ সমাজখনৰ ঐক্যতাৰ প্ৰতীক গতিকে যি খোলটো একবাৰ কান্ধত তুলি ল'লে আপুনি একেবাৰে তেওঁক নিশ্চিতভাৱে জানিব যে কেতিয়াও সেই ল'ৰা বিপদগামী হ'ব নোৱাৰে কাৰণ যি খোলেৰে ভগৱন্তৰ গুণানুকীৰ্তন কৰে আৰু যি ভগৱন্তৰ গুণানুকীৰ্তন যি সদায় কৰি থাকে সেই গুণানুকীৰ্তনৰ যি মহা মহিমাৰ প্ৰভাৱ তেওঁলোকৰ গাত সদা বিদ্যমান হৈ থাকিব কাৰণ খোলেও বাদ্যযন্ত্ৰ বজাওঁতে আৰম্ভণিতে কৈছে খোলে কাৰ বন্দনা কৰিছে কৃষ্ণৰ বন্দনা কৰিছে জেচাং শ্ৰীমদ সুত সুত পদকমলে নাস্তি ভক্তি নৰানাং জেচাং আভিৰ কন্যা প্ৰিয়গণ কথনে নানুৰক্ত ৰস
গা যেই চাং শ্রীকৃষ্ণ লীলা ললিতানি সাদুরু নৈবু কর্ণ ধিগেটাং 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 কথয়তি নিয়তং কীৰ্তনস্তুম মৃদংগ। অৰ্থাৎ যাৰ শ্ৰীকৃষ্ণৰ পদকমলত ভক্তি নাই, যিসকলে আভিৰ কন্যা অৰ্থাৎ গোপবালিকাসকলৰ কৃষ্ণৰ প্ৰেমত নিমজ্জিত মন আৰু কৃষ্ণৰ পৰা বিচ্ছেদ হোৱাৰ পাছত তেওঁলোকৰ অন্তৰত জাগৃত হোৱা কাৰুণ্যৰ কথা শুনি যিসকলে নিজৰ অন্তৰতো কাৰুণ্য অনুভৱ নকৰে আৰু যিসকলে শ্ৰীকৃষ্ণৰ ললিত কথা সাদৰেৰে কৰ্ণই গ্ৰহণ নকৰে তেওঁলোকৰ জীৱনটোকেই ধিক বুলি কৈছে। গতিকে যিসকলে সেই বাদ্যৰ জৰিয়তে আধ্যাত্মিকতাত প্ৰৱেশ কৰিব তেওঁলোকে পৰমাত্মাৰ কৃপা লাভ কৰিব আৰু এই সন্তান কেতিয়াও বিপদগামী নহয়। সেই সন্তানে কেতিয়াও কাইলৈ প্ৰতিষ্ঠিত হোৱাৰ পাছতো যিহেতু তাৰ গাত আধ্যাত্মিকতা আছে, সি যিমান ধনী হ'লেও সি নামঘৰ জনা পাহৰি নাযায়, সি যিমান শিক্ষিত হ'লেও ঐশ্বৰ্যৱান হ'লেও নিজৰ পিতৃ মাতৃক পাহৰি নাযায়। এনেকুৱা সন্তান আমি নাপাওঁ যি নিজৰ কুকুৰটোৰ কাৰণে AC ৰুম সাজিব পাৰে, পিতৃ মাতৃৰ বাবে যাৰ ওচৰত অকণমান ঠাই নাই। এনেকুৱা সন্তান এই খোল বজোৱা বা এই ভাওনা সংস্কৃতিৰ লগত জড়িত থকা এই নৱপ্ৰজন্মই কেতিয়াও তেনে এখন সমাজ নিৰ্মাণ নকৰে। তেওঁলোকে কেনেকুৱা এখন সমাজ নিৰ্মাণ কৰিব? প্ৰহ্লাদ বৈষ্ণৱ প্ৰহ্লাদৰ দৰে এখন সমাজ নিৰ্মাণ কৰিব যে যিজন ল'ৰাক দেখিলে আমি ক'ব পাৰিম যে সৰুটো ল'ৰা চোৱা প্ৰীতম বৰা কিমান পঢ়া শুনাত ভাল, ইমান সুন্দৰ ভাওনা কৰে, কিন্তু তাৰ পিতৃ মাতৃৰ ভক্তিটো চোৱা। গতিকে তেনেকুৱা সন্তান লাগে যি সন্তানৰ জৰিয়তে আমি গৌৰৱ কৰিব পাৰোঁ। আজিৰ তাৰিখত আমাৰ ধনী মানুহ ঢেৰ হ'ল, শিক্ষিত মানুহ ঢেৰ হ'ল, ডাক্তৰ ঢেৰ হ'ল, ইঞ্জিনিয়াৰ ঢেৰ হ'ল, কিন্তু প্ৰকৃত মানুহৰ সংখ্যাটো কমি গ'ল। আৰু প্ৰকৃত মানুহৰ সংখ্যাটো যদি আমি বঢ়াব লগা হয় তেনেহ'লে ভাষা কৃষ্টি সংস্কৃতি এই সভ্যতাকে যিসকলে আঁকোৱালি লৈছে তেওঁলোকক আমি উৎসাহিত কৰিব লাগিব, তেওঁলোকক মৰম দিব লাগিব। আজি এই অনুষ্ঠানৰ মাধ্যমেদি মই উঠি অহা প্ৰজন্মৰ এই কণ ছাত্ৰ ছাত্ৰীসকলক হৃদয়ৰ নিভৃত কোণৰ পৰা মই স্নেহাশী জ্ঞাপন কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলকো কৈছোঁ যে বিদ্যাৰ্থীসকলে পালন কৰিবলগীয়া সেই পঞ্চ লক্ষণেৰে লক্ষণযুক্ত হ'ব লাগিব সকলোৱে। সংস্কৃতত এটা শ্লোক আছে যে কাক চেষ্টা বক ধ্যানম স্নান নিদ্ৰা তথৈবচম অল্পস্বাৰী গৃহত্যাগী বিদ্যাৰ্থী পঞ্চলক্ষণম। বিদ্যাৰ্থীসকলে কি কৰিব লাগিব? আমাৰ ছাত্ৰ ছাত্ৰীসকলে 5টা লক্ষণ নিজৰ গাত ৰাখিব লাগিব। প্ৰথম কথা, কাউৰীৰ দৰে চেষ্টা কৰিব লাগিব। কাক চেষ্টা বক ধ্যানম, বগলীৰ দৰে ধ্যান কৰিব লাগিব। স্নান নিদ্ৰা অৰ্থাৎ কুকুৰৰ দৰে শুব জানিব লাগিব। অল্প খাব লাগিব আৰু গৃহ ত্যাগ কৰিব পাৰিব লাগিব। অৰ্থাৎ এই ঘৰৰ মায়া ত্যাগ কৰি কোনো গুৰুৰ কাষত গৈ শিক্ষা গ্ৰহণৰ এই যিটো একাগ্ৰতা থাকিব লাগিব আৰু সেইজন গুৰুৰ কাষলৈ যাব লাগিব। গুৰুৰ সংজ্ঞাও মাধৱ পুৰুষজনে খুব সুন্দৰকৈ দিছে। আমি কাক গুৰু মানিম? মোহ মায়া ৰাগ মদ মল কাম দম্ভ দৈস্যয়াদি ভাৱ যি গুৰুজনত ইহব নাথাকে প্ৰণামো তাহা নপাৱ। অৰ্থাৎ যিজন গুৰুৰ কাষত মোহ মায়া ৰাগ মদ মল কাম দম্ভ দৈস্য এইবিলাক নাথাকে তেনে গুৰুৰ কাষত শৰণ লৈ গুৰুমুখী হৈ আমি যেতিয়া সংস্কৃতিৰ পথত আগবাঢ়ি যাম সেই সন্তান কেতিয়াও কোনো কাৰণতে অকাল মৃত্যুৱে তেওঁক স্পৰ্শ কৰিব নোৱাৰে। তেওঁক বহুত বেছি ঐশ্বৰ্যৱান ব্যক্তি নহ'লেও তেওঁ কেতিয়াও অসুখী হ'ব নোৱাৰে আৰু তেওঁ সমাজৰ সম্পদ হ'ব। আৰু কেনেকুৱা সন্তান হ'ব? নৃসিংহ গোসাঁই যেনেকৈ কৈছিলে যে পৰম বৈষ্ণৱতই পুত্ৰ ভৈলি যাৰ 21 পুৰুষ কৰিলি উদ্ধাৰ জৈতে থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ কীট পতংগকো তথা কৰে পবিত্ৰ। তেনে সন্তানে আমাৰ গোটেই সমাজখন ভৰি পৰক তেনে আশাৰে সকলোৰে প্ৰতি মই মোৰ শ্ৰদ্ধাৰ শিৰ নত কৰি যদি বঢ়াটোতে কিবা কৈছোঁ এই ভুলৰ ক্ষমা বিচাৰি পুনশ্চ সকলোকে শুভেচ্ছা জ্ঞাপন কৰি সকলোৰে জীৱন যাতে মংগলময় হয় পৰমাত্মাই সকলোকে কৃপা কৰক। পৃথিৱীৰ সেই শ্ৰেষ্ঠতম প্ৰাৰ্থনাৰে মই মোৰ এই শুভেচ্ছামূলক কথাখিনি ইমানতে সামৰণি মাৰিছোঁ। সৰ্বে ভৱন্তু সুখিন সৰ্বে সন্তু নিৰাময় সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচ্চিৎ দুখ ভাগ ভৱেত। জয় আই অসম, জয় গুৰু শংকৰ। কৃষ্ণ কৃষ্ণ।